মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পলাশজুৰিৰ নুৰুল আলমৰ পুত্ৰ শামীম আলমৰ নীট পৰীক্ষাত সফলতা অৰ্জন। শামীম আলমে নীট পৰীক্ষাত 544 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। লগতে জেইই পৰীক্ষাত 96.6% নম্বৰ আৰু IIT পৰীক্ষাতো 5780 নম্বৰ ৰেংক লৈ সফলতাৰে উত্তীৰ্ণ হয়। শামীম আলমৰ পিতৃ নুৰুল আলম পেছাত এজন শিক্ষক। বিভিন্ন সমস্যাৰে জৰ্জৰিত অতিকৈ পিছপৰা অঞ্চলৰ পৰা গৈ নীট পৰীক্ষাত সাফল্য লাভ কৰাত আজি পৰিয়ালৰ লগতে অঞ্চলবাসীয়েও গৌৰৱ অনুভৱ কৰিছে। শামীম আলমে আজমল ছুপাৰ 40 নীটৰ কোচিং কৰি এই সাফল্য অৰ্জন কৰিছে বুলি জানিবলৈ দিয়ে। শামীম আলমৰ ঘৰত আজি উখল মাখল পৰিৱেশ। পৰিয়ালৰ মানুহে শামীম আলমক গামোচা শৰাই জাপিৰে সম্বৰ্ধনা জনায়। ভৱিষ্যতে এজন দক্ষ চিকিৎসক হৈ সাধাৰণ ৰাইজৰ সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰি সদ্য নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা শামীম আলমে এদিকে হলেও প্রথমে তোমাক অভিনন্দন জ্ঞাপন কৰিলোঁ। তুমি সৰ্বভাৰতীয় নীট পৰীক্ষাত 544 নাম্বাৰ লৈ উত্তীৰ্ণ হৈছা, কিন্তু এই যি যাত্ৰা তোমাৰ কেনেকুৱা আছিলে, নিজকে কেনেকৈ সাজু কৰিছিলা? নমস্কাৰ, মোৰ নাম শামীম আলম, মোৰ দেউতাৰ নাম নুৰুল আলম, মাৰ নাম তছলিমা আলম। মই এবাৰ মোৰ ছেকেণ্ড ড্ৰপ, তো তেনেকৈ বহুত 2 বছৰ কষ্ট হ'ল, বহুত কষ্ট কৰি পেলাই ইমানখিনিলৈকে পালোঁ। বাট মই অনলি নীটেই নহয়, বাকী JEE এক্সামত 96.6% আনিলোঁ। IIT এক্সামত অল ইণ্ডিয়া ৰেংক 5780 আনিলোঁ। এণ্ড আকৌ CUETতো PCB 3টা ছাবজেক্টতে 99% আনিলোঁ। তো সেইটো হিচাপতে মই এটা ফিল্ডতে নহয়, বাকী গোটেইকেইটা ফিল্ডতে নিজৰ বেষ্ট ট্ৰাই কৰিছোঁ। মই কোচিং আজমল ছুপাৰ 40ত কৰিছিলোঁ। অনুভৱ খুব ভালেই। মোৰ মানে দাদাৰ এটা সপোন আছিলে যে ফেমিলিৰ পৰা কোনোবা এজন মানে যে ডক্টৰ হয়, তো তেনেকৈ সেইটো ব্লাড লাইনৰ মানে মই ফাৰ্ষ্টে ডক্টৰ হ'বলৈ চেষ্টা কৰিম আৰু ভাল। আপোনালোকক আমি মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমাৰ ভতিজাই মানে সৰ্বভাৰতীয় নীট পৰীক্ষাত আপোনাৰ কোৱালিফাই কৰিছে, সেইটো কাৰণে আমি আনন্দিত হৈছোঁ। কাৰণ কি আমাৰ ফেমিলিত মানে দাদাই কৈছে, আমাৰ ডাঙৰ তেখেত আমাৰ ভতিজা, কিন্তু আমাৰ আব্বাৰ মানে যিটো সপোন আছিলে সেই সময়ত মানে পূৰণ হোৱা নাই। আৰু আব্বা আজি নাই, থাকিলে বহুত মানে আনন্দিত হ'লে হয়। আৰু সেই সপোনটো মানে মোৰ ভতিজাক তেখেতে মানে আজি পূৰণ কৰিব মানে পাৰিছে।